নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় জীৱ আৰু জৈৱ বৈচিত্ৰ্য সম্পৰ্কে আমি আলোচনা কৰিম এই অধ্যায়টোৰ জৰিয়তে আমি আৱাসস্থলীনো কি কেনেদৰে জীৱবিলাকে বেলেগ বেলেগ আৱাসস্থলীত কেনেকৈ জীয়াই থাকে কেনেকৈ নিজকে অভিযোজন কৰি লয় বা অভিযোজন মানেনো কি এই সকল সম্পৰ্কে আমি এই অধ্যায়টোৰ জৰিয়তে আজি আমি জানিম আহাচোন আমি চাওঁ এতিয়া পানী আৰু উদ্ভিদৰ অভিযোজন সম্পৰ্কে প্ৰাণী আৰু উদ্ভিদৰ অভিযোজন প্ৰাণীবোৰে ভিন ভিন ধৰণে চলন কাৰ্য কৰে বুলি কৈছে এতিয়া কি কৈছে আমাক চোৱা যে প্ৰাণীবিলাকে বেলেগ বেলেগ ধৰণে কি কৰে চলন কাৰ্য সম্পন্ন কৰে সকলোৰে চলন কাৰ্য কি নহয় বুলি কৈছে একে নহয় বুলি কৈছে হৰিণাৰ ঠেং দীঘল হয় বুলি কৈছে মাছৰ দেহটো মাকু এটাৰ দৰে ভেকুলী বেং আদিৰ ঠেং দীঘল আৰু জাপ খোৱা বুলি কৈছে এতিয়া কি কৈছে চোৱা যে হৰিণাৰ ঠেং বিলাক কি হয় বুলি কৈছে দীঘল বুলি কৈছে আকৌ মাছৰ দেহটো কেনেকুৱা আকৃতিৰ বুলি কৈছে মাকু আকৃতিৰ বুলি কৈছে ভেকুলী বেং আদিৰ ঠেং বিলাক কি হয় দীঘল যদিও কি হয় সিহঁতৰ ঠেং বিলাক জাপ খোৱা হয় বুলি কৈছে তাৰ পিছত কি কৈছে চোৱা প্ৰাণীৰ দেহৰ গঠন ই বাস কৰা পৰিৱেশৰ উপযোগী হয় বুলি কৈছে এতিয়া প্ৰাণীৰ দেহটো কেনেকুৱা ধৰণৰ দেহৰ গঠন কেনেকুৱা বুলি কৈছে যে প্ৰাণীটোৱে যিটো পৰিৱেশত বাস কৰে সেই পৰিৱেশৰ লগত খাপ খোৱাকৈ প্ৰাণীৰ দেহটোৰ কি হয় গঠন হয় বুলি আমাক কৈছে ইহঁতৰ দেহৰ আকাৰ আকৃতি সেইমতে গঢ় লয় বুলি কৈছে মানে কি কৈছে প্ৰাণীৰ দেহৰ গঠন প্ৰাণীবিলাকে যিটো পৰিৱেশত বাস কৰে সেই পৰিৱেশৰ উপযোগী হোৱাকৈ সিহঁতৰ দেহটো কি হয় বুলি কৈছে গঢ় লয় বুলি কৈছে সকলো জীৱই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকে ইয়াৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰে এনে কৌশল বা উপায়বোৰকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় এতিয়া আমাক কৈছে যে জীৱই পৰিৱেশৰ লগত নিজকে কি কৰি লয় বুলি কৈছে খাপ খুৱাই লয় বুলি কৈছে আৰু এই খাপ খুৱাই লোৱা পদ্ধতিটোকে কি বুলি কোৱা হয় অভিযোজন বুলি আমি জানো এতিয়া আমি চাওঁ আহাচোন মাছৰ সম্পৰ্কে মাছৰ দেহত কি থাকে বুলি কৈছে ফান থাকে বুলি কৈছে এইবিলাকক কি বুলি কোৱা হয় ফান বুলি কোৱা হয় এইবোৰক কি বুলি কোৱা হয় ফান বুলি কোৱা হয় ফিছাবোৰ পানীত সাঁতুৰিবলৈ সহায় কৰে আৰু মাছৰ মূৰৰ দুকাষে ফুল বা জলক্লুম থাকে বুলি কৈছে এতিয়া কি কৈছে মাছৰ যিবিলাক এই ফান বা ফিছা এইবিলাকে মাছক কি কৰাত সহায় কৰে মাছক পানীত সাঁতুৰাত সহায় কৰে আৰু মাছৰ যিটো মূৰৰ এই যে এইখন কাণখন আছে দুই কাষে মাছৰ মূৰৰ দুই কাষে যিটো কাণ আছে সেই কাণত কি থাকে বুলি কৈছে ফুল বা কি থাকে জলক্লুম থাকে বুলি কৈছে মাছৰ মূৰৰ দুই কাষে কি থাকে ফুল বা জলক্লুম থাকে আৰু এই ফুল বা জলক্লুমৰ সহায়তে মাছে কি কৰিব পাৰে উশাহ নিশাহ ল'ব পাৰে চোৱা কি কৈছে ইয়াৰ সহায়ত পানীত দ্ৰৱীভূত অক্সিজেন শুহি লয় বুলি কৈছে এই ফুলৰ সহায়ত মাছে কি কৰে মাছৰ দুই কাষে যিটো ফুল বা জলক্লুম থাকে সেই জলক্লুমৰ সহায়ত মাছে কি কৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনটো শোষণ কৰিব পাৰে বুলি কৈছে দেহৰ গঠন মাকু এটাৰ দৰে হোৱা বাবে সহজে পানীত চলাচল কৰিব পাৰে যিহেতু মাছটো তোমালোকে চিত্ৰত দেখিছা মাছৰ গঠন কেনেকুৱা এটা মাকু এটাৰ দৰে আৰু সেই কাৰণে ইহঁতে পানীত ধুনীয়াকৈ চলাচল কৰিব পাৰে বুলি কৈছে এতিয়া আহা ভেকুলী খাল বিলৰ কাষত বেংবোৰ জঁপিয়াই আহাৰ বিচাৰি ফুৰে বুলি কৈছে এতিয়া কি কৈছে ভেকুলী বা বেংবিলাক কি পোৱা যায় খাল বিলৰ কাষত তোমালোকে দেখা পাবা আৰু ইহঁতৰ চোৱা ইহঁতৰ ঠেঙৰ আঙুলিবোৰৰ মাজত কি থাকে পতা থাকে ইহঁতৰ এইবিলাক চোৱা ইহঁতৰ ঠেঙৰ এইবিলাক আঙুলিবিলাকৰ মাজত এইটো কি আছে এটা পতা আছে কি আছে পতা আঙুলিবিলাকৰ মাজত কি থাকে বুলি কৈছে পতা থাকে বুলি কৈছে আৰু এই পতাখনে পানীত কি হয় ইহঁতক সাঁতোৰাত সহায় কৰে এই ভেকুলী বা বেংবিলাকৰ যিটো ঠেঙত আঙুলিবিলাকৰ মাজত যিটো পতা আছে এই পতাখনে কি কৰে ইহঁতক পানীত সাঁতোৰাত সহায় কৰে বুলি কৈছে হাঁহৰ সম্পৰ্কে ক'ব গৈছে চোৱা যে পতাযুক্ত ভৰিয়ে সাঁতোৰাত সহায় কৰে আৰু ইহঁতে পাখিবোৰ শুকান কৰি ৰাখিবলৈ তেল জাতীয় এবিধ পদাৰ্থ দেহৰ পৰা বাহিৰ কৰে আৰু এই তেল জাতীয় পদাৰ্থবিধে পাখিবোৰ শুকাই ৰখাত সহায় কৰে এতিয়া কি কৈছে যে হাঁহ তোমালোকে চিত্ৰত দেখিবলৈ পাইছা হাঁহবিলাক এনেকৈ কি কৰি আছে পানীত চৰি আছে তোমালোকে দেখিছা যে হাঁহবিলাকৰ কি থাকে বুলি কৈছে পতাযুক্ত ভৰি থাকে বুলি কৈছে তোমালোকে দেখিছা ইয়াতে এইটো কি হৈছে হাঁহৰ পতাযুক্ত ভৰি বুলি কৈছে আৰু এই পতাযুক্ত ভৰি হোৱাৰ কাৰণে হাঁহে কি কৰিব পাৰে পানীত অতি সহজে সাঁতুৰি যাব পাৰে
বুলি কৈছে তাৰোপৰি ইহঁতৰ দেহত এবিধ কি ওলাই বুলি কৈছে এবিধ তেলজাতীয় পদাৰ্থ ওলাই বুলি কৈছে কিহৰ কাৰণে যাতে ইহঁতৰ পাখিবিলাক কি হয় শুকান হৈ থাকে তাৰ কাৰণে ইহঁতৰ দেহৰ পৰা এবিধ তেলজাতীয় পদাৰ্থ ওলাই যাৰ কাৰণে ইহঁতৰ দেহটো পানীত চৰি থাকিলেও ইহঁতৰ দেহটো কি হৈ থাকে শুকান হৈ থাকে বুলি কৈছে পাহাৰীয়া অঞ্চলৰ কথা ক'বলৈ গৈছে চোৱা যে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জীৱ-জন্তুবোৰ দীঘল নোম থাকে এতিয়া আমি জানো যে পাহাৰীয়া অঞ্চলত কি হয় অতিপাত ঠাণ্ডা হয় আৰু সেই ঠাণ্ডাৰ পৰা বাচি থাকিবৰ কাৰণে পাহাৰীয়া অঞ্চলত যিমানবিলাক জীৱ-জন্তু পোৱা যায় সেই গুটিবিলাকৰ দেহটো কিহেৰে ঢাক খাই থাকে নোমেৰে এনেকে দীঘল দীঘল নোমেৰে চোৱা চিত্ৰত দেখিছা এনেকে ঢাক খাই থাকে বুলি কৈছে ইয়াতে দেখাইছে তোমালোকক পাহাৰীয়া অঞ্চলত পোৱা জীৱ-জন্তু যিবিলাকৰ দেহটো কিহেৰে ঢাক খাই আছে নোমেৰে ঢাক খাই আছে বা নোমেৰে আবৃত হৈ থাকে আৰু যাৰ ফলত ইহঁতে কি হয় ঠাণ্ডাৰ পৰা বা শীতৰ পৰা কি হয় ৰক্ষা পৰে এটা মৰুভূমিৰ কথা কৈছে মৰুভূমিৰ পৰিৱেশ কি হয় শুকান বুলি কৈছে মৰুভূমিত আমি সকলোৱে জানো যে মৰুভূমিত অতিপাত কি হয় গৰম হয় আৰু মৰুভূমিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ হয় বুলি কৈছে শুকান পৰিৱেশ বুলি কৈছে ইয়াত কি থাকে মৰুভূমিত বালি থাকে আৰু সূৰ্যৰ পোহৰ যেতিয়া বালিত পৰে এতিয়া বালিবিলাক কি হৈ উঠে বুলি কৈছে তপত হৈ উঠে বুলি কৈছে আৰু ৰাতি কিন্তু অতিপাত কি হয় বুলি কৈছে ইয়াতে ঠাণ্ডা হয় মৰুভূমিত দিনৰ ভাগত সূৰ্যৰ পোহৰ যেতিয়া বালিত পৰে তেতিয়া বালিবিলাক কি হয় বহুত বেছি হয় কি হয় তপত হৈ উঠে যাৰ ফলত মৰুভূমি দিনৰ ভাগত অতিমাত্ৰা গৰম হয় কিন্তু ৰাতিৰ ভাগত কি হয় সূৰ্যটো নথকাৰ বাবে ৰাতিৰ ভাগত মৰুভূমি অতিপাত কি হয় বুলি কৈছে ঠাণ্ডা হয় বুলি কৈছে এতিয়া মৰুভূমিত থকা এবিধ জীৱৰ কথা কৈছে যে সাপৰ কথা কৈছে যে ইহঁতে দিনত গাতত বাস কৰে বুলি কৈছে মৰুভূমিত যিবিলাক সাপ আছে সেই সাপবিলাক দিনত ওলাই নাহে কাৰণ দিনত বালি কি হয় অতিপাত গৰম হৈ থাকে আৰু সেইকাৰণে ইহঁতে দিনত কি কৰে গাতত বাস কৰে আৰু ৰাতি খাদ্যৰ বাবে ইহঁতে কি কৰে বাহিৰলৈকে ওলাই আহে গাতৰ পৰা এনেদৰে মৰুভূমিত সাপবিলাকে কি কৰে অভিযোজন কৰে এতিয়া উটৰ কথা কৈছে মৰুভূমিত পোৱা এবিধ জীৱ হৈছে কি উট ইয়াতে দুই প্ৰকাৰৰ মৰুভূমিৰ কথা কৈছে যে গৰম মৰুভূমি আৰু ঠাণ্ডা মৰুভূমিত উটে কেনেদৰে অভিযোজন কৰে চোৱা গৰম মৰুভূমিত কৈছে যে ইহঁতৰ কি হয় যিবিলাক উট থাকে সেই উটবিলাকৰ ঠেংবিলাক কি হয় দীঘল হয় আৰু কি হয় বালিচহীয়া ভূখণ্ডৰ বাবে বহল ইহঁতৰ কি থাকে খুৰা থাকে এতিয়া কৈছে গৰম মৰুভূমিত যিবোৰ উট দেখিবলৈ পোৱা তোমালোকে সেই উটবিলাকৰ কি হয় দীঘল ঠেং থাকে তাৰপিছত ইহঁতৰ বালিচহীয়া ভূখণ্ডৰ বাবে কি হয় ইহঁতৰ খুৰাবিলাক বহল হয় যাতে ইহঁতে বালিত অতি সহজে ধুনীয়াকৈ খোজকাঢ়ি যাব পাৰে তাৰপিছত কৈছে যে মৰুভূমিত খাদ্যৰ অভাৱ হয় আৰু উটবোৰে খাদ্যৰ নিজৰ কোষটোত সংৰক্ষণ কৰিব পাৰে এতিয়া কৈছে মৰুভূমিত যিহেতু খাদ্যৰ অভাৱ হয় আৰু সেই অভাৱটো নোহোৱা কৰিবৰ কাৰণে উটৰ কি থাকে এটা কোষ থাকে তোমালোকে দেখিছা চিত্ৰত উটৰ এইটো কি হয় এটা কোষ হয় আৰু উটৰ কোষে মৰুভূমিত উটক জীয়াই থাকিবৰ কাৰণে সহায় কৰে মানে উটৰ কোষটোত কি হৈ জমা হৈ থাকে চৰ্বি জমা হৈ থাকে বা খাদ্য জমা হৈ থাকে আৰু যেতিয়া কি হয় ইহঁতৰ খাদ্যৰ অভাৱ হয় সেই সময়খিনি এই কোষটোত থকা খাদ্যখিনি ইহঁতে ব্যৱহাৰ কৰি জীয়াই থাকে বুলি কৈছে গৰম মৰুভূমিত উটবোৰৰ এটা কোষ থাকে যিয়ে খাদ্যৰ অভাৱত ইহঁতক জীয়াই থাকিবলৈ সহায় কৰে মই এইমাত্ৰ কৈ থলো যে তোমালোকক গৰম মৰুভূমিত থকা উটবিলাকৰ কি থাকে এটা কোষ থাকে আৰু সেই কোষটোত কি থাকে খাদ্য জমা হৈ থাকে আৰু সিহঁতে যেতিয়া খাদ্যৰ অভাৱ হয় তেতিয়া সেই খাদ্য সিহঁতে ব্যৱহাৰ কৰি জীয়াই থাকে বুলি কৈছে এতিয়া চোৱা ঠাণ্ডা মৰুভূমিত থকা উটবোৰৰ ভৰি চুটি হয় আৰু এই চুটি ভৰিবোৰে ঠাণ্ডা মৰুভূমিৰ দুৰ্গম আৰু পাহাৰীয়া ভূখণ্ডত খোজ কঢ়াত সহায় কৰে এতিয়া কি কৈছে চোৱা ঠাণ্ডা মৰুভূমিত যিবোৰ উট পোৱা যায় সেই উটবোৰৰ ভৰিবিলাক কি হয় বুলি কৈছে চুটি হয় বুলি কৈছে আৰু এই চুটি ভৰিবোৰে ঠাণ্ডা মৰুভূমিৰ যিবিলাক দুৰ্গম এলেকা বা পাহাৰীয়া ভূখণ্ডত ইহঁতক কি কৰে খোজ কঢ়াত সহায় কৰে বুলি কৈছে চোৱা তোমালোকে ঠাণ্ডা মৰুভূমিত এনে ধৰণৰ উট পোৱা যায় যিবিলাকৰ কি হয় ইহঁতৰ ঠেংবিলাক কি হয় চুটি বুলি কৈছে আৰু যাৰ কাৰণে ইহঁতে কি কৰিব পাৰে বুলি কৈছে ঠাণ্ডা মৰুভূমিত ধুনীয়াকৈ খোজকাঢ়িব পাহাৰীয়া ভূখণ্ডত ধুনীয়াকৈ খোজকাঢ়িব পাৰে বুলি কৈছে এই মৰুভূমিত উটৰ দুটা কোষ থাকে বুলি কৈছে যি শীতকালৰ শেষৰ ফালে খাদ্য সীমিত হলে সংকুচিত হয় কিয়নো উটে কোষত সংৰক্ষিত খাদ্য ভাণ্ডাৰ ব্যৱহাৰ কৰে এতিয়া কি কৈছে এই মৰুভূমিত যিবোৰ উট পোৱা যায় ইহঁতৰ কেইটা কোষ থাকে দুটা কোষ থাকে বুলি কৈছে আৰু
যেতিয়া মানে খাদ্যৰ অভাৱ হয় তেতিয়া ইহঁতে কোজত থকা খাদ্যবিলাক কি কৰে ব্যৱহাৰ কৰে বুলি কৈছে আৰু যাৰ ফলত কি হয় এটা সময়ত যেতিয়া ইহঁতৰ শীতকালৰ শেষৰ ফালে যেতিয়া খাদ্য কি হয় ইহঁতৰ সীমিত হৈ আহে তেতিয়া ইহঁতৰ কোজবিলাক লাহে লাহে কি হয় বুলি কৈছে সংকুচিত হয় কিয় সংকুচিত হয় কাৰণ ইহঁতে কোজত থকা খাদ্যবিলাক কি কৰিছে ব্যৱহাৰ কৰিবলৈ ধৰিছে যাৰ ফলত কোজটো লাহে লাহে কি হয় সংকুচন হৈ আহে বুলি কৈছে এতিয়া আমি গৰম মৰুভূমি আৰু ঠাণ্ডা মৰুভূমিত কেনে ধৰণৰ উট পোৱা যায় বা উটে কেনেদৰে নিজকে অভিযোজন কৰে সেই সম্পৰ্কে আমি জানিলো হয়নে যে গৰম মৰুভূমিত কি পোৱা যায় এটা কোজ থকা উট পোৱা যায় আৰু ঠাণ্ডা মৰুভূমিত দুটা কোজ থকা আমি উট দেখিবলৈ পাওঁ এই মৰুভূমিত উটবোৰৰ মূৰৰ পৰা ডিঙিলৈকে দীঘল চুলি বা নোম থাকে যিয়ে লাডাখৰ দৰে শীতল মৰুভূমিৰ অত্যন্ত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে এতিয়া কি কৈছে যে এই ঠাণ্ডা মৰুভূমিত যিবিলাক উট থাকে সেই উটৰ কি হয় মূৰৰ পৰা ডিঙিলৈকে দীঘল চুলি থাকে কিয় থাকে যাতে সিহঁতে ঠাণ্ডাৰ পৰা কি কৰিব পাৰে ৰক্ষা কৰি চলিব পাৰে বা ঠাণ্ডাৰ পৰা বাচি থাকিব পাৰে তাৰ কাৰণে সিহঁতৰ কি হয় ইহঁতৰ মূৰৰ পৰা ডিঙিলৈকে কি হয় দীঘল চুলি বা নোম থাকে আৰু এইবিলাক ক'ত পোৱা যায় লাডাখৰ দৰে ঠাইত আমি এনে ধৰণৰ উটবিলাক আমি দেখিবলৈ পাওঁ বুলি কৈছে তাৰ পিছত চোৱা কৈছে যে উটবোৰে নিম্নতম মানৰ প্ৰস্ৰাৱ আৰু শুকান গোবৰ নিষ্কাশন কৰে বুলি কৈছে এতিয়া কি কৈছে উটবোৰে একদম নিম্নতম মানৰ কি বুলি কৈছে প্ৰস্ৰাৱ আৰু শুকান গোবৰ নিষ্কাশন কৰে বুলি কৈছে ইহঁতে ঘাম নিঃসৰণ নকৰে বুলি কৈছে উটবিলাকে ঘাম নিঃসৰণ নকৰে বা একদম সামান্যতম পৰিমাণৰ প্ৰস্ৰাৱ বা শুকান গোবৰ ইহঁতে নিষ্কাশন কৰে কাৰণ মৰুভূমিত কি পোৱা নাযায় পানীৰ অভাৱ যাৰ কাৰণে ইহঁতে কি কৰে ঘাম প্ৰস্ৰাৱ এইবিলাক নিম্নতম মানৰহে কি কৰে নিঃসৰণ কৰে বা ঘাম নিঃসৰণ নকৰে বুলিয়ে আমাক কৈছে পানী সংৰক্ষণ কৰি উটবোৰে পানী গ্ৰহণ নকৰাকৈ কি কৰিব পাৰে দীঘলীয়া সময়লৈকে থাকিব পাৰে এবাৰ যদি ইহঁতে কৰবাত পানী পায় সেই পানী ইহঁতে সংৰক্ষণ কৰে আৰু সেই সংৰক্ষণ কৰা পানীৰে ইহঁতে বহু দিনলৈকে জীয়াই থাকিব পাৰে বুলি কৈছে যাৰ ফলত উটবোৰে মৰুভূমিৰ পৰিৱেশৰ বাবে উপযুক্ত হৈ পৰে যিহেতু ইহঁতে পানী বহু দেৰিলৈকে গ্ৰহণ নকৰাকৈও দীঘলীয়া সময়লৈকে কি থাকিব পাৰে সেইকাৰণে উটবিলাক মৰুভূমিৰ কাৰণে কি বুলি কৈছে উপযুক্ত বুলি আমাক কৈছে এতিয়া আমাক কৈছে চৰাইৰ কথা চৰাই উৰি ফুৰা দেখিছা আৰু উৰিবৰ বাবে ইহঁতে কি অভিযোজন কৰে বাৰু এতিয়া তোমালোকে নিশ্চয় দেখিছা আমি আমাৰ চাৰিওফালে আমি চৰাই দেখিছো এনেকে ধৰণৰ আমি চৰাই আমাৰ চাৰিওফালে দেখিছো আৰু চৰাইবিলাকে কি কৰে উৰি ফুৰে আৰু উৰিবৰ কাৰণে ইহঁতে কি কৰে বুলি কৈছে কেনে ধৰণে নিজকে অভিযোজন কৰি লয় উৰিবৰ কাৰণে চৰাইবোৰে কেনেদৰে নিজকে অভিযোজন কৰি লয় বুলি সুধিছে যে ইহঁতে কি কৰে চোৱা অগ্ৰপদ বা আগ ঠেং ডেউকালৈ ৰূপান্তৰিত কৰে বুলি কৈছে কি কৰে বুলি কৈছে চৰাইবিলাকে উৰিবৰ কাৰণে নিজৰ আগ ঠেং ডেউকালৈকে কি কৰি দিয়ে ৰূপান্তৰ কৰি দিয়ে বুলি কৈছে ইহঁতে চোৱা ডেউকাৰ সহায়ত উৰিব পাৰে বুলি কৈছে আমি জানো চৰাই কিহৰ সহায়ত উৰে ডেউকাৰ সহায়ত উৰে চৰাইৰ হাড়বোৰ ফুপুলা হয় সেইবাবে দেহৰ ওজন কমে আৰু উৰিবলৈ সুবিধা হয় বুলি কৈছে এতিয়া চৰাইৰ হাড়বিলাক কি হয় বুলি কৈছে ফুপুলা হয় দেহৰ ওজন কম হয় আৰু যাৰ বাবে সিহঁতে কি কৰিব পাৰে বুলি কৈছে উৰিব পাৰে বুলি আমাক কৈছে উট চৰাই উৰিব নোৱাৰে ইহঁতৰ হাড় ফুপুলা নহয় আৰু হাড়বোৰ আতিল সেইবাবে শৰীৰৰ ওজন বেছি হয় এতিয়া কি কৈছে আমি উট চৰাইও এবিধ চৰাই হয় তোমালোকে দেখিছা উট চৰাই কিন্তু উট চৰাই কি কৰিব নোৱাৰে বুলি কৈছে উৰিব নোৱাৰে বুলি কৈছে কিয় উৰিব নোৱাৰে কাৰণ ইহঁতৰ হাড়বিলাক কি বুলি কৈছে ফুপুলা নহয় বুলি কৈছে ইহঁতৰ হাড়বিলাক যিহেতু ফুপুলা নহয় যাৰ কাৰণে ইহঁতৰ দেহটো কি হয় ওজন বেছি হয় আৰু যাৰ ফলত ইহঁতে কি কৰিব নোৱাৰে উৰিব নোৱাৰে বুলি আমাক কৈছে আমি জানো যে চৰাই উৰিব পাৰে কিন্তু উট চৰাই কি কৰিব নোৱাৰে উৰিব নোৱাৰে এতিয়া আমাক জলজ উদ্ভিদৰ কথা কৈছে পুখুৰীত কিছুমান উদ্ভিদ গজে আৰু এইবোৰ জলজ উদ্ভিদ এতিয়া আমি জানো জলজ শব্দ মানে কি পানী এতিয়া আমি জলজ উদ্ভিদ বুলি ক'লে আমি কি বুজো যে পানীত গজা উদ্ভিদ বিলাককে কি বুলি কোৱা হয় জলজ উদ্ভিদ বুলি কোৱা হয় জলজ উদ্ভিদৰ গা গছ হুপুকা ইয়াত বায়ু সোমাই থাকে শিপাবোৰ চুটি হয়
সেইবাবে ওজন কম আৰু পানীত উপঙি থাকিব পাৰে এতিয়া কি কৈছে জলজ উদ্ভিদৰ গা গছবিলাক কি হয় ফুপুকা হয় স্পঞ্জৰ দৰে হয় ইহঁতৰ দেহবিলাক কি হয় ফুপুলা হয় আৰু জলজ উদ্ভিদৰ শিপাবিলাক কি হয় বুলি কৈছে চুটি হয় আৰু সেই কাৰণে ইহঁতৰ দেহটোৰ কি হয় ওজনটো কম হয় যাৰ কাৰণে ইহঁতে পানীত কি কৰি থাকিব পাৰে বুলি কৈছে উপঙি থাকিব পাৰে বুলি আমাক কৈছে উদাহৰণ দিছে চোৱা যে পুনি মেটেকা ভেদ আদি জলজ উদ্ভিদৰ কি হয় কিছুমান উদাহৰণ তোমালোকে দেখিবলৈ পাইছা চিত্ৰত এইবিলাক কি হয় জলজ উদ্ভিদ মানে আমি কি বুজি পালো যে পানীত যিবিলাক গছ গজে সেইবিলাককে কি বুলি কোৱা হয় জলজ উদ্ভিদ বুলি আমি জানো কেকটাছ চোৱা এতিয়া মৰুভূমিত পোৱা উদ্ভিদ হল কেকটাছ আমি জানো যে মৰুভূমিত যিবিলাক উদ্ভিদ পোৱা যায় সেইবিলাক কি হয় কাইটিয়া হয় এতিয়া মৰুভূমিত পোৱা এবিধ উদ্ভিদৰ কথা কৈছে ইয়া আমাক কিহৰ কথা কৈছে কেকটাছৰ কথা কৈছে চোৱা কেকটাছ কি বুলি কৈছে মৰুভূমিত পোৱা এবিধ উদ্ভিদ কিন্তু কেকটাছ বিলাক কি হয় বুলি কৈছে কেকটাছবোৰ কি হয় কাইটিয়া হয় কেকটাছ বিলাক দেখাত কেনেকুৱা কাইটৰ দৰে বুলি কৈছে কেকটাছবোৰ পাতৰ ৰূপান্তৰ কিহৰ ৰূপান্তৰ বুলি কৈছে কেকটাছ বিলাক পাতৰ ৰূপান্তৰ বুলি কৈছে উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় এতিয়া আমি চিত্ৰত তোমালোকে দেখিছা এইটো হৈছে কেকটাছ এইবিলাক ক'ত পোৱা যায় মৰুভূমিত পোৱা যায় আৰু তোমালোকে দেখিবলৈ পাইছা যে কেকটাছৰ যিবিলাক দেহত এইবিলাক কি আছে এইবিলাক কাইট আছে তোমালোকে দেখিছা কাইট আছে কাইট বিলাক কিহৰ ৰূপান্তৰ বুলি কৈছে কাইট বিলাক কেকটাছৰ কি হয় পাতৰ ৰূপান্তৰ বুলি কৈছে আৰু ইহঁতৰ দেহটো কাইটিয়া কিয় হয় যাতে ইহঁতে পচেদনৰ জৰিয়তে যাতে অতিমাত্ৰা পানী দেহৰ পৰা বাহিৰ ওলাই দিব নালাগে তাৰ কাৰণে ইহঁতৰ দেহবিলাক কি হয় কাইটিয়া হয় বুলি আমাক কৈছে কেকটাছৰ গা গছ সেউজীয়া সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে আমি এতিয়া কি বুজি পালো যে কেকটাছ দেখাত কেনেকুৱা কেকটাছৰ গা গছবিলাক কেনেকুৱা বুলি কৈছে সেউজীয়া বুলি কৈছে আৰু যিহেতু কেকটাছ সেউজীয়া সেইকাৰণে কি কৰিব পাৰে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আমি জানো যে সেউজীয়া উদ্ভিদে সদায় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াটোৰ নাম কি আছিল সেই প্ৰক্ৰিয়াটোৰ নাম আছিলে কি সালোক সংশ্লেষণ এতিয়া চোৱা কেকটাছৰ কাণ্ড মঙহাল ইয়াত পানী জমা হৈ থাকে এতিয়া আমাক কি কৈছে যে কেকটাছৰ কাণ্ডবিলাক কেনেকুৱা বুলি কৈছে মঙহাল তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইটো চোৱা কেকটাছৰ কাণ্ডবিলাক কেনেকুৱা ধৰণৰ মঙহাল হয় আৰু ইয়াত কি জমা হৈ থাকে বুলি কৈছে পানী জমা হৈ থাকে বুলি কৈছে এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে মাছে কিহৰ সহায়ত উশাহ নিশাহ লয় ফুলৰ সহায়ত ছালৰ সহায়ত হাঁওফাঁওৰ সহায়ত ফানৰ সহায়ত আমি জানো যে মাছে কিহৰ সহায়ত উশাহ নিশাহ লয় মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয় মোৰ দ্বিতীয়টো প্ৰশ্নলৈ আহিছো গৰম মৰুভূমিত উটবোৰৰ কেইটা কোষ থাকে এটা দুটা তিনিটা চাৰিটা আমি জানো যে মৰুভূমি কেই প্ৰকাৰৰ আছিলে মৰুভূমি দুই প্ৰকাৰ গৰম মৰুভূমি আৰু ঠাণ্ডা মৰুভূমি এটা গৰম মৰুভূমিত থকা উটৰ কোষ কেইটা থাকে বুলি আমাক সুধিছে আমি জানো যে গৰম মৰুভূমিত উটবিলাকৰ কোষ কেইটা থাকে এটা থাকে আজি তোমালোকক মই যিখিনি পঢ়ালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত ভালদৰে এইবিলাক অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ